নমস্কাৰ সাদৰ সাধীসকল, এয়া হৈছে তোমালোকৰ আজি অৰ্থাৎ 10 মাৰ্চ তাৰিখে বিশ্বনাথ জিলাত অনুষ্ঠিত হোৱা তোমালোকৰ এইচএছ প্ৰথম বাৰ্ষিকৰ জিঅ'গ্ৰাফিৰ প্ৰশ্ন কাকতখন। তোমালোকে কুৱেশ্যনকেইটা চোৱা। তোমালোকৰ 1 নম্বৰীয়া 7টা আহিছে, 2 নম্বৰীয়া 9টা, 3 নম্বৰীয়া 4টা আৰু 3 নম্বৰীয়া 3টা আৰু লগতে তোমালোকক 4 নম্বৰীয়া 6টা কুৱেশ্যন আহিছে। তোমালোকে চাব পাৰা 1 নম্বৰীয়া কুৱেশ্যনকেইটা চাবা আৰু লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিবা। মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন কাকতখন লৈ আনো আৰু লগতে তোমালোকৰ ওৱান শ্বট ভিডিঅ'কেইটা সদায় তোমালোকৰ উপযোগীকৈ ভিডিঅ'সমূহ মই তোমালোকৰ কাৰণে লৈ আনো। সেইকাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চোৱা, ভূগোল শব্দৰ অৰ্থ কোনে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল, লগতে সৌৰজগতৰ কোনটো গ্ৰহৰ উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি। যদি তোমালোকৰ জিলাত এতিয়ালৈকে জিঅ'গ্ৰাফিৰ এক্সামখন হোৱা নাই, এইটো প্ৰশ্ন কাকতখন লৈ পেলাই তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'বা। আৰু ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, গোটেইটো পেপাৰ A to Z নাহে, কিন্তু ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে যিবিলাক তোমালোকে চাই পেলাই প্ৰেক্টিছ কৰি যাবা, যিটো তোমালোকৰ এক্সামত আহি যাব পাৰে। যেনে 2 নম্বৰীয়া কুৱেশ্যনকেইটা চোৱা, সৌৰজগতৰ বৃহত্তম আৰু ক্ষুদ্ৰতম গ্ৰহ দুটা কি কি। একদম ইজি কুৱেশ্যন। আৰু লগতে ধাতৱ আৰু অধাতৱ খনিজৰ উদাহৰণ দিয়া, লগতে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ 2খন উপনৈৰ নাম লিখা। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক পাঠৰ ভিতৰৰ পৰা প্ৰায় দিয়া হৈছে। সেইকাৰণে তোমালোকে এফালৰ পৰা যিমান পাৰা পাঠবোৰ ক্লিয়াৰ কৰি যাবা। আৰু চোৱা, 1 নম্বৰীয়া কুৱেশ্যন, গ্ৰেনাইট কোন শ্ৰেণীৰ শিল। লগতে যিবিলাক তোমালোকে 1 নম্বৰীয়া কুৱেশ্যনকেইটা আহিছে, অকল কুৱেশ্যনকেইটা নহয়, এইবিলাক টপিকৰ পৰা তোমালোকে ভালদৰে পঢ়ি পেলাই যাবা। চাবা, তোমালোকৰ এক্সাম বহুত ভাল হ'ব। কিয়নো তোমালোকে যেতিয়া প্ৰশ্ন কাকতখন ভালদৰে কৰিবা, তেতিয়া তোমালোকৰ যিমান পাৰা তোমালোকে নতুন নতুন প্ৰশ্ন কাকতখন যিমান ডিষ্ট্ৰিক্টৰ পোৱা তোমালোকে চাই পেলাই প্ৰেক্টিছ কৰি দিবা। আৰু ময়ো তোমালোকক দিবলৈ চেষ্টা কৰিম। সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, তোমালোকে চোৱা, ইয়াত তোমালোকে চাব পাৰা চমুটোকা 4টা তোমালোকক লিখিবলৈ দিয়া হৈছে। 3 নম্বৰ কুৱেশ্যনটো ভাৰতৰ বান সমস্যা, ইয়াৰ পৰা তোমালোকক লং কুৱেশ্যন সুধি দিব পাৰে। জৈৱ বৈচিত্ৰ্য তোমালোকে ইয়াৰ পৰা ভালদৰে কুৱেশ্যনবিলাক এইটো টপিকটো ভালদৰে পঢ়ি যাবা। সৌৰজগতৰ টপিকটো ভালদৰে পঢ়ি যাবা। তোমালোকে দেখিলাই 3-4টামান কুৱেশ্যন অলৰেডি আহিয়ে দিছে তোমালোকক। সেউজ গৃহ গেছ তোমালোকে ভালদৰে চাই পেলাই যাবা। প্ৰাকৃতিক ভূগোলৰ বিষয়ে ভালদৰে পঢ়ি যাবা। এইবিলাক টপিকৰ পৰাই তোমালোকক প্ৰশ্ন আহে। ঠিক আছে, তোমালোকে ভালদৰে এইকেইটা টপিক ভালদৰে চাই পেলাই যাবা। তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব। আৰু লগতে পৃথিৱীৰ আভ্যন্তৰৰ স্তৰসমূহ কি কি, বা মাটি সংৰক্ষণ কাক বোলে, মাটি সংৰক্ষণৰ 2টা উপায় উল্লেখ কৰা, মহাদেশীয় বিস্থাপন তত্ত্বৰ বিষয়ে লিখা। গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব তোমালোকৰ প্ৰত্যেক জিলাসমূহৰ কাৰণে। তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে এইটো ভাৰতৰ বতৰৰ প্ৰভাৱ পেলোৱা 3টা প্ৰধান কাৰক কি কি, গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব। এইবিলাক ভালদৰে চাই পেলাই যাবা। 6 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই পেলাই যাবা। বিচূৰ্ণী ভৱন বুলিলে কি বুজা, বিচূৰ্ণী ভৱন কেই প্ৰকাৰৰ বৰ্ণনা কৰা। এইবিলাক কুৱেশ্যন গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। যেনেদৰে এইটো ভাৰতৰ প্ৰধান জলবায়ু অঞ্চলসমূহ কি কি, এইবিলাক কুৱেশ্যন বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু চুনামি কি, বা বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। এইবিলাক তোমালোকে ভালদৰে কমন কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাই পেলাই যাবা। আৰু লগতে মানচিত্ৰ অংকন, তোমালোকৰ ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰি তোমালোকক নতুন দিল্লী, ব্ৰহ্মপুত্ৰ নদী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বহুৱাবলৈ দিছে। তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিছ কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল তোমালোকৰ জিঅ'গ্ৰাফিৰ পেপাৰখন বিশ্বনাথ জিলাত হৈ যোৱা। আৰু লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকৰ আগন্তুক এইচএছ পৰীক্ষাৰ কাৰণে তোমালোকে ভাল ৰিজাল্ট এটা কৰিব লাগে। সেইবাবে আমি তোমালোকৰ কাৰণে উপযোগীকৈ ভিডিঅ'সমূহ সদায় আপলোড কৰি থাকোঁ। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।